স্টুডেন্ট আজি তোমালোকৰ কাৰণে লৈ আহিলো টপ 30 MCQ from chapter number 4 কাৰ্বন আৰু তাৰ যৌগৰ বহু বিকল্প প্ৰশ্ন আৰু উত্তৰসমূহ ফাৰ্ষ্ট প্ৰশ্নলৈ ফাৰ্ষ্ট প্ৰশ্নত আছে ইথেন অণু এটাত ইথেনৰ অণু এটাত অপশন এ 6টা সহযোজী বান্ধনী আছে অপশন বি 7টা সহযোজী বান্ধনী আছে অপশন সি 8টা সহযোজী বান্ধনী আছে অপশন ডি 9টা সহযোজী বান্ধনী আছে মানে ইথেনৰ অণু এটাত মুঠ কেইটা সহযোজী বান্ধনী আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন বি 7টা আহা নেক্সট কোৱেশ্চনলৈ কাৰ্বনে ইলেক্ট্ৰন ভাগ বতৰা কৰি গঠন কৰা আটাইতকৈ সৰলতম যৌগ অপশন এ মিথেন অপশন বি প্রোপেন অপশন সি বিউটেন অপশন ডি প্রোপাইন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন এ মিথেন কাৰ্বনে যেতিয়া ইলেক্ট্ৰন ভাগ বতৰা কৰি যৌগ গঠন কৰে তাৰে আটাইতকৈ সৰু যৌগটো হয় মিথেন নেক্সট কোৱেশ্চনলৈ আহো নেক্সট কোৱেশ্চনত আছে কাৰ্বনে নিজৰ মাজতে বান্ধনী গঠন কৰি অসংখ্য অণু গঠন কৰিব পাৰে এই ধৰ্মক কি কোৱা হয় অপশন এ ইমালসিফিকেশন অপশন বি কেটিনেশন অপশন সি সেফনিকেশন অপশন ডি এস্টাৰিবোবন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন বি কেটিনেশন নেক্সট কোৱেশ্চন বিউটেনৰ গঠন সমযোজী যৌগ কেইটা পোৱা যায় বিউটেনৰ গঠন সমযোজী যৌগ পোৱা যায় অপশন এ 0টা অপশন বি 2টা অপশন সি 4টা অপশন ডি 6টা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন বি 2টা নেক্সট কোৱেশ্চনলৈ আহো সাইক্লোহেক্সেনৰ গঠন আইসোমাৰ যৌগ কিমানটা হ'ব পাৰে অপশন এ 20টা অপশন বি 22টা অপশন সি 24টা অপশন ডি 25টা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন ডি 25টা নেক্সট কোৱেশ্চন তলৰ কোনটো অসংপৃক্ত বলয়াকাৰ কাৰ্বন যৌগ অপশন এ সাইক্লোহেক্সেন অপশন বি ক্লোৰোপেন্টেন অপশন সি ক্লোৰোমিথেন অপশন ডি বেনজিন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বেনজিন নেক্সট কোৱেশ্চন পেন্টেনৰ গঠন সমযোজী যৌগ কিমানটা পেন্টেনৰ গঠন সমযোজী যৌগ অপশন এ 0 অপশন বি 2 অপশন সি 3 অপশন ডি 4 ইয়াৰে কাৰেক্ট অপশনটো হ'ব অপশন সি 3 নেক্সট কোৱেশ্চনলৈ আহো ফুলেৰিন বা কাৰ্বন 60 যৌগত কাৰ্বন পৰমাণুৰ গঠনটো কেনেকুৱা হয় ফুটবলৰ দৰে হয় ক্ৰিকেট বলৰ দৰে হয় বাস্কেটবলৰ দৰে হয় ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ফুটবলৰ দৰে হয় ফুলেৰিন বা কাৰ্বন 60 যৌগটো দেখাত ফুটবল এটাৰ দৰে সেম নেক্সট কোৱেশ্চনলৈ আহো যদি অসংপৃক্ত হাইড্ৰকাৰ্বনৰ অণু এটাত 50টা হাইড্ৰজেন পৰমাণু থাকে তেন্তে ইয়াৰ অণুত থকা কাৰ্বন পৰমাণুৰ সংখ্যা কিমান হ'ব সংপৃক্ত হাইড্ৰকাৰ্বনৰ অণু এটাত যদি 50টা হাইড্ৰজেন পৰমাণু থাকে তেনেহলে কাৰ্বন পৰমাণুৰ সংখ্যা হ'ব অপশন এ 24টা অপশন বি 25টা অপশন সি 26টা অপশন ডি 27টা ইয়াৰে কাৰেক্ট অপশনটো হ'ব অপশন এ 24টা নেক্সট কোৱেশ্চনলৈ আহো এটা দ্বি বান্ধনীযুক্ত অসংপৃক্ত হাইড্ৰকাৰ্বনৰ অণুত 100টা কাৰ্বন পৰমাণু আছে ইয়াৰ অণুত হাইড্ৰজেন পৰমাণুৰ সংখ্যা কিমানটা হ'ব 200টা 300টা 400টা 500টা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব
অপশন এ 2টা। নেক্সট কোশ্চেন, এটা ত্রিবান্ধনীযুক্ত অসম্পৃক্ত হাইড্ৰকাৰ্বনৰ অণু এটাত 60টা হাইড্ৰোজেন পৰমাণু আছে। ইয়াৰ অণুত থকা কাৰ্বন পৰমাণুৰ সংখ্যা কিমানটা হ'ব? 20টা, 25টা, 29টা, 33টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি 29টা। নেক্সট কুৱেশ্যনলৈ আহোঁ। নেক্সটত আছে হাইড্ৰকাৰ্বন শৃংখল এটাত হাইড্ৰোজেনৰ ঠাইত প্ৰতিস্থাপিত হোৱা অনা কাৰ্বন মৌলটোক কি কোৱা হয়? অপশন এ বিষম পৰমাণু, অপশন বি কাৰ্যকৰী মূলক, অপশন সি সমযোজী যৌগ, অপশন ডি কেটিনেশ্যন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন এ বিষম পৰমাণু। নেক্সট কুৱেশ্যনটো আছে ঘৰত ব্যৱহাৰ কৰা গেছ ষ্টভ বা কেৰাচিন ষ্টভৰ গাত অসংখ্য ৰন্ধ্ৰ বা ছিদ্ৰ থাকে যাতে পৰ্যাপ্ত বায়ু বা অক্সিজেন ইন্ধনৰ লগত মিহলি হ'ব পাৰে। নাম্বাৰ 2, অতিৰিক্ত গেছ বা ইন্ধন সঠিকভাৱে ওলাই যাব পাৰে। অপশন 3, ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা পাত্ৰৰ তলিত এলান্ধু লাগি নধৰে। অপশন 4, ছালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইড উৎপন্ন হ'ব নোৱাৰে। উপৰোক্ত 4টা যুক্তিৰ কোনবোৰ যুক্তি শুদ্ধ তাক আমি বিচাৰি উলিয়াব লাগে। ইয়াৰে অপশন এ দিয়া আছে 1 আৰু 2, অপশন বি দিয়া আছে 2 আৰু 4, অপশন সি দিয়া আছে 3 আৰু 4, অপশন ডি দিয়া আছে 1 আৰু 3। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন ডি 1 আৰু 3। 1ত দিয়া আছে পৰ্যাপ্ত বায়ু বা অক্সিজেন ইন্ধনৰ লগত মিহলি হ'ব পাৰে, আৰু 3ত দিয়া আছে ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা পাত্ৰৰ তলিত যাতে এলান্ধু লাগি নধৰে। নেক্সট কুৱেশ্যনলৈ আহোঁ। সূৰ্যৰ পোহৰৰ উপস্থিতিত ক্লৰিনে হাইড্ৰকাৰ্বন বা মিথেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা এচিডবিধৰ নাম কি? অপশন এ হাইড্ৰক্লৰিক এচিড, অপশন বি সালফিউৰিক এচিড, অপশন ডি নাইট্ৰিক এচিড, অপশন সি এচিটিক এচিড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন এ হাইড্ৰক্লৰিক এচিড। নেক্সট কুৱেশ্যনলৈ আহোঁ। উদ্ভিদজাত তেলৰ পৰা বনস্পতি ঘি উৎপন্ন কৰা বিক্ৰিয়াটোত ব্যৱহাৰ কৰা অনুঘটকবিধৰ নাম কি? অপশন এ কপাৰ, অপশন বি নিকেল, অপশন সি পটাছিয়াম, অপশন ডি মলিবডেনাম। ইয়াৰে কাৰেক্ট অপশনটো হ'ব অপশন বি নিকেল। নেক্সট কুৱেশ্যনলৈ আহোঁ। 4টা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী মূলকটো, যেতিয়া কাৰ্যকৰী মূলক উলিয়াব লাগে তেতিয়া লাষ্ট সংখ্যাটোত যদি অন থাকে তেনেহ'লে সেই মূলকটো হয় অপশন এ কাৰ্বজেলিক এচিড, অপশন বি এলডিহাইড, অপশন সি কিটন, অপশন ডি এলকহল। ইয়াৰে কাৰেক্ট অপশনটো হ'ব অপশন সি কিটন। নেক্সট কুৱেশ্যনলৈ আহোঁ। ইথানলৰ পৰা অসম্পৃক্ত হাইড্ৰকাৰ্বন ইথিন প্ৰস্তুত কৰিবলৈ তলৰ কোনবিধ এচিডক নিৰোধক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়? অপশন এ লঘু সালফিউৰিক এচিড, অপশন বি লঘু সালফিউরিক এসিড, অপশন সি গাঢ় নাইট্রিক এসিড, অপশন ডি গাঢ় সালফিউরিক এসিড। উপৰোক্ত বিক্ৰিয়াটোত সচৰাচৰ গাঢ় সালফিউরিক এসিডটো ব্যৱহাৰ কৰা হয়। সো অপশন ডি ইজ কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যনলৈ আহোঁ। কঠিন পানীত অপমাৰ্জকবোৰ কাৰ্যকৰী হৈ থাকে কাৰণ অপমাৰ্জকে কঠিন পানীত থকা কেলছিয়াম আৰু মেগনেছিয়াম আয়নৰ লগত বিক্ৰিয়া নকৰে। অপশন বি অপমাৰ্জকে কঠিন পানীত থকা কেলছিয়াম আৰু মেগনেছিয়াম আয়নৰ লগত বিক্ৰিয়া নকৰে। অপশন সি অপমাৰ্জকে কঠিন পানীক কোমল কৰে। অপশন ডি ওপৰৰ এটাও নহয়।
ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি অপমাৰ্জকে কঠিন পানীত থকা কেলছিয়াম আৰু মেগনেছিয়াম আয়নৰ লগত বিক্ৰিয়া নকৰে নেক্সট কোৱেশ্যনলৈ আহোঁ তলৰ কোনজোৰ যৌগ এটা সমগনীয় শ্ৰেণীৰ দুটা সমগণ অপশ্যন এ CH3H8 আৰু C4H10 অপশ্যন বি C2H6 আৰু C3H6 অপশ্যন চি C4H8 আৰু C4H6 অপশ্যন ডি C3H6 আৰু C4H8 ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি C3H6 আৰু C4H8 নেক্সট কুৱেশ্যনলৈ আহোঁ এটা সমগনীয় শ্ৰেণীত দুটা ওচৰা ওচৰিকৈ থকা যৌগৰ মাজত আণৱিক ভৰৰ পাৰ্থক্য কিমান হয় অপশ্যন এ 12U অপশ্যন বি 14U অপশ্যন চি 16U অপশ্যন ডি 18U ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 14U সদায় এটা কথা মনত ৰাখিবা এটা সমগনীয় শ্ৰেণীৰ দুটা ওচৰা ওচৰিকৈ থকা যৌগৰ মাজত ভৰৰ পাৰ্থক্য সদায় 14U হয় ওকে নেক্সট কুৱেশ্যনলৈ আহোঁ নেক্সট আছে তলৰ কোনবিধ এচিডক গ্লেচিয়েল এচিটিক এচিড কোৱা হয় গ্লেচিয়েল মানে হ'ল বৰফ আবৃত মানে একচুৱেলি আমি ইয়াত ক'ব পাৰোঁ ঠাণ্ডা ইয়াৰে ফাৰ্ষ্ট অপশ্যনটোত আছে C2H5OH অপশ্যন বিত আছে CH3COOH অপশ্যন চিত আছে CH3CH2COOH অপশ্যন ডিত আছে CH3COONA ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি CH3COOH ইয়াক এচিটিক এচিড বুলি কোৱা হয় ওকে এচিটিক এচিডটো সদায় এচিটিক এচিডৰ টেম্পাৰেচাৰটো সদায় কম থাকে 12 বা 14 ডিগ্ৰীৰ আশে পাশে থাকে ওকে নেক্সট কুৱেশ্যনটোলৈ আহোঁ চাৰিটা অণুৰ গঠন তলত দেখুওৱা হ'ল ইয়াত 1 2 3 আৰু 4 চাৰিটা অণুৰ গঠন দেখুওৱা হৈছে ইয়াৰে কোন দুটা অণু একে সমগনীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত হ'ব অপশ্যন এ 1 আৰু 2 অপশ্যন বি 2 আৰু 4 অপশ্যন চি 1 আৰু 3 অপশ্যন ডি 3 আৰু 4 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1 আৰু 2 নেক্সট কুৱেশ্যনলৈ আহোঁ তলৰ কোনজোৰ যৌগ একেটা সমগনীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত ইয়াৰ ফাৰ্ষ্ট অপশ্যনটো দিয়া আছে ইথিন আৰু ইথাইন প্ৰপেন আৰু প্ৰপাইন অপশ্যন চি বিউটেন আৰু বিউটাইন অপশ্যন ডি ইথেন আৰু প্ৰপেন ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি ইথেন আৰু প্ৰপেন নেক্সট কুৱেশ্যনলৈ আহোঁ CH3 CH2 COCH2 CH3 যৌগত থকা কাৰ্যকৰী মূলকটো CH3 CH2 CO CH2 CH3 এই যৌগটোক 3 পেণ্টানন বুলি কোৱা হয় 3 পেণ্টাননৰ কাৰ্যকৰী মূলকটো কি হ'ব অপশ্যন এ এলকহল অপশ্যন বি কিটন অপশ্যন চি এলডিহাইড অপশ্যন ডি এচিড তোমালোকে জানা কোনো মূলকৰ শেষত যদি নন অন এই শব্দটো থাকে তেনেহ'লে ইয়াৰ কাৰ্যকৰী মূলকটো কিটন হয় ওকে সো ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি কিটন নেক্সট কুৱেশ্যনলৈ আহোঁ কাৰ্বজেলিক এচিড আৰু এলকহলৰ মাজত বিক্ৰিয়া ঘটিলে সাধাৰণতে উৎপন্ন হোৱা পদাৰ্থবিধ কি অপশ্যন এ সোডিয়াম ইথানয়েট অপশ্যন বি সোডিয়াম ইথক্সাইড অপশ্যন চি সোডিয়াম কাৰ্বনেট
অপশন ডি স্টার ইয়ারে কারেক্ট অপশনটো হ'ব অপশন ডি স্টার নেক্সট কুৱেশ্যনলৈ আহো 3 কাৰ্বন যৌগ প্ৰপানেলত থকা কাৰ্যকৰী মূলকটো অপশন এ কিটন অপশন বি এলকহল অপশন সি এলডিহাইড অপশন ডি হ্যালোজেন অপশন সি এলডিহাইড ইয়াৰে কারেক্ট অপশনটো হ'ব অপশন সি এলডিহাইড নেক্সট কুৱেশ্যনলৈ আহো সাবুনৰ অণু এটাত হাইড্ৰোফোবিক মূৰ আৰু হাইড্ৰোফোবিক নেজ আছে অপশন বি হাইড্ৰোফোবিক মূৰ আৰু হাইড্ৰোফিলিক নেজ আছে অপশন সি হাইড্ৰোফিলিক মূৰ আৰু হাইড্ৰোফোবিক নেজ আছে অপশন ডি হাইড্ৰোফিলিক মূৰ আৰু হাইড্ৰোফোবিক নেজ আছে সাবুনৰ অণু এটাত দুটা মূৰ থাকে যেটো মূৰে পানীৰ প্ৰতি আকৰ্ষিত হয় তাক কোৱা হয় হাইড্ৰোফিলিক মূৰ আৰু পানীৰ প্ৰতি আকৰ্ষিত নোহোৱা অংশটো যাক আমি নেজ বুলি কওঁ তাক কোৱা হয় হাইড্ৰোফোবিক সো ইয়াৰে কারেক্ট আনসাৰটো হ'ব অপশন ডি হাইড্ৰোফিলিক মূৰ আৰু হাইড্ৰোফোবিক নেজ থাকে নেক্সট কুৱেশ্যনলৈ আহো এলকহলীয় পানীয়ত মুখ্য উপাদান হিচাপে ব্যৱহৃত হয় এলকহলত মুখ্য উপাদান হিচাপে ব্যৱহৃত হোৱা পদাৰ্থবিধ অপশন এ ইথানল অপশন বি বিউটানল অপশন সি মিথানল অপশন ডি প্ৰপানল ইয়াৰে কারেক্ট অপশনটো হ'ব অপশন এ ইথানল নেক্সট কুৱেশ্যনলৈ আহো ইয়াত এটা চিত্ৰ দিয়া আছে এই গঠনটো কাৰ তাক আমি ক'ব লাগে ওকে অপশন এ বিউটানলৰ অপশন বি বিউটানয়িক এসিডৰ অপশন সি বিউটানেলৰ অপশন ডি ইথানেলৰ সো কারেক্ট আনসাৰটো হ'ব অপশন এ বিউটানল নেক্সট কুৱেশ্যনলৈ আহো CH3COH এই যৌগবিধৰ IUPAC নাম কি IUPAC মানে হল ইন্টাৰনেশ্যনেল ইউনিয়ন অফ পিউৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি ইয়াৰ মতে এই যৌগবিধৰ নাম অপশন এ এচিটেলিডিহাইড অপশন বি ফৰ্মালডিহাইড অপশন সি এসিটিক এসিড অপশন ডি ইথানল ইয়াৰে কোনটো হ'ব ইয়াৰে কারেক্ট অপশনটো হ'ব অপশন ডি ইথানল থ্যাঙ্কস ফৰ ওয়াচিং কিবা অসুবিধা পালে কমেন্ট কৰিবা আৰু অধিক জানিবৰ বাবে পেজটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ